তেতিয়াহ'লে আমাক দেখুৱাই আছে যে আমি কথা পাতি থকাখিনি ইমানটো লেভেলত আহি আছে, কিন্তু ইয়াত নাই। দেখিছেনে এইটো? ইয়াত ক'তো নাই চাউণ্ডটো। ইয়াত কিমানখিনি চাউণ্ড লাগিব আমি ৰেকৰ্ড আচলতে কেমেৰাৰ এই কাৰ্ডখনতে ভিডিঅ'ৰ লগতে অডিঅ'টো কিমান পৰিমাণে ৰেকৰ্ড কৰিম সেইটো ডিপেণ্ড কৰিব আপোনাৰ ইয়াত দিয়া ভলিউমটোৰ ওপৰত। ইয়াত মেক্সিমাম 31লৈকে দিব পাৰোঁ আৰু সেই 31লৈকে দিওঁতে আমি ইমানখিনি পাইছোঁ। কিন্তু ইয়াতকৈও যদি বেছি ভলিউম লাগে তেতিয়াহ'লে আমি ইয়াত বঢ়াব লাগিব। ইয়াত বঢ়াবৰ কাৰণে আৰু কোনো অপশ্যন নাই। আমি ইয়াত বঢ়াবৰ কাৰণে কি কৰিম, ইয়াত কেইটামান আমাৰ কণ্ট্ৰল আছে, যি কণ্ট্ৰলকেইটাৰে আমি এইটো বঢ়াব পাৰোঁ বা কমাব পাৰোঁ। তো আমি এইটো এটা লেভেলত ৰাখি পেলাই আৰু সেইটো ইয়াত ডিছপ্লে চেট কৰি বা হেডফোনেৰে শুনি পেলাই নইজটো ডিষ্টৰ্ব নোহোৱালৈকে ৰাখি আমি তাত কণ্ট্ৰল কৰিম এই ধৰণৰ কেইটামান নজেৰে ইয়াতে থকা সৰু মিক্সাৰখন। আৰু যদি সেই মিক্সাৰখনেৰে আমাৰ কামত নাহে তেতিয়াহ'লে আমি আৰু এখন এক্সট্ৰা মিক্সাৰ ইনপুট কৰি পেলাই সেই মিক্সাৰখন থ্ৰুৰে ইয়াতে আহিম, ইয়াৰে পৰা ইয়ালৈকে আহিম, অডিঅ'টো ৰেকৰ্ড কৰিম। এইটো হৈছে চিম্পল বেছিক ফৰ্মুলা। এতিয়া তাৰপিছত আমি অডিঅ'টো কিমান প্ৰপাৰ কোৱালিটিত ৰেকৰ্ড কৰি আছোঁ, কিমান নইজ ফ্ৰী কৰিলে সেইটো ডিপেণ্ড কৰিব মেন টু মেন, মানে মানুহে প্ৰত্যেকজনে কিমান মানে তাত গভীৰভাৱে কামটো কৰিছে, কিমান ডিচিপ্লিনেট কৰিছে বা কিমান তেওঁ নলেজ লৈ পেলাই কৰিছে, সেইটো মেন টু মেন চিম্পল বেছিক টেকনিকেল কথাখিনি হৈছে এইটো।